ইহঁতে খুলিব এইটো কোচা খুল খুল দেখা খুল দেখা ঠিক আছে আন্ধাৰ হয় এইবিলাক ভাঙ হৈছে সব স্যার এই সব গাঞ্জা হয়েছে নামাই দে তলত নামাই দে সব নামাই ऊपर ऊपर नंबर प्लेट आके कैसे गाइड कैसे ইয়াত নহ'ব সেই কিবা থকাটো দিব লাগিব এইবোৰ ঘৰৰ মানুহ আহিলে কি আছে ইয়াত একো নাই কাগজ আছে কাগজ আছে দেখি সব লৈ লওক চাৰ্জ কৰি এইটো খুল এইটো খোলাকে ৰাখি দিওঁ ক্লিয়াৰ নহয় ডিমাপুৰ আমাক এই গেট হেৰিটো পাৰ কৰি পেলাই ছাৰ পাৰ কৰি পেলাই এপাই দি দিছে এইটো অকণমান আনি দিছোঁ আৰাম চিজিলপুৰ লিখিলে নে এইটো লিখিলে ফটো মাৰ্ক মই এইপিনে ধৰিব পৰা নাই ছাৰ 4.950 4.950 एक इधर में एक लिखिए नंबर 1 नहीं ग्रीन वाला नहीं है दो किलो नहीं हो एटो इफाले दियो सजरी सर गुरु गुरु तो एक्स्ट्रा কৰি দিয়া হয় এনেকে দিও গুৰুটো ই কৰি দিও এইটো হৈ গ'ল কেটামান খুলিব লাগিব ন দুটামান মাইটো ধৰিব দে বেছি নেকি চাচো হাতটো এৰি দিলে হ'ল सर एक बैग कर दीजिए कैरी बैग बैग का पहले कर लीजिए उसके बाद बस वेरी गुड मान किमान को सर तुम इफाले जा नंबर चाहिए जा तो नंबर 1 जे भाबे আৰু আছে আছে ফটো পাইছে হয় মাৰি दबा के किस दिन से दबा दीजिए ऐसे नहीं दबाइए इसको दबाया हूं यार नहीं इसको दबाना पड़ेगा इसको 2-3 बार दबाना उसको एक जगह खड़े खड़े दबाना पड़ेगा हां हां मतलब नहीं ये तो बैठना देखिए ना कैसे देखिए ना बस एक के देख 4.9 सब एक ही है 2 এটো কে কেজি কৰিবা মানে হয় এটো 5 কেজি নহয় স্যার 10 কেজি হ'ব নহয় 5 কেজি নহয় 5 কেজি 5 কেজি 5 কেজি কম 5 কেজি মানে মৰ্নিংত আমাৰ এটা ইনফৰমেশ্যন আছিলে আৰু এই ইনফৰমেশ্যনৰ ভিত্তিত আমি এটা নাকা ইয়াতে সেটআপ কৰিছিলোঁ আমাৰ লাহৰিজান বেক সাইড যেটো নিৰ্মল টি ষ্টেট বাগান এটা ৰোড আছিলে তো সেই বাগানত আমি এটা নাকা স্পেশালি আমি হেৰি কৰিছিলোঁ আৰু তেতিয়া আমি এই দুদু কলনী সাইডৰ পৰা
এখন ভাড়া গাড়ী আমি ইয়াত ডিটেইন কৰিছিলোঁ আৰু গাড়ীখনে পলাবলৈ চেষ্টা কৰিছিলে তো পিছত আমি গাড়ীখন কৰায়ত্ব কৰিবলৈ সক্ষম কিমান পৰিমাণৰ গাঞ্জা 61 কেজি আমি পাইছোঁ তাত কেইজনক আটক কৰিছে আমি 3জন আমি ব্যক্তিক এতিয়া বৰ্তমান তেওঁলোকৰ ঘৰ কি বোলে মৈৰাবাৰী হয় মৈৰাবাৰী বুলি আমি জানিব পাৰিছোঁ পূৰ্বতেও ছাৰ তেখেতসকলে এই ৰাস্তাত সেইটো বিষয়ে তদন্ত চলি আছে বজাৰ মূল্য কিমান হ'ব বজাৰ মূল্য এপ্ৰক্স 5 লাখ ওচৰা ওচৰি আটক কৰা লোককেইজনৰ নাম এজনৰ নাম মজিবুৰ ৰহমান মই কৈ আছোঁ মজিবুৰ ৰহমান এজনৰ নাম মহম্মদ দিলদাৰ হুছেইন আৰু এজন বাবুল শ্বেখ তেওঁলোক ক'ৰ বাসিন্দা হৈছে তেওঁলোক মানে কি বোলে মৰিগাঁও হয় মৰিগাঁও ডিষ্ট্ৰিক্টৰ তেওঁলোক পূৰ্বতে এই কামত জড়িত আছিলে নেকি সেইটো তদন্ত চলি আছে আমি তদন্ত পিছত গম পাম